মাছ পলিঙে কিয় জানিব লাগিব ভোটিং ষ্টেচনত এই মানুহজন গৈ পোৱালৈকে প্ৰিজাইডিং অফিচাৰৰ মাছ পলিং যোৱাবাৰৰ নিচিনাকৈ বিয়াত চিঞৰ লগা হৈছে ন কাৰণ ফেন চেন আৰু পঞ্চায়ত নিৰ্বাচনত কিমানখিনি আগতে কৰিছে তাত আৰু যিখিনিয়ে নতুন মানে এক্সাইটেড হ'ব এইটো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ গতিকে হয় 2 মে তাৰিখে যিটো গহপুৰত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈছে সমান্তৰালকৈ গহপুৰ সমজিলা ইতিমধ্যে সাজু হৈছে আৰু গহপুৰৰ ছয়দাৰ মহাবিদ্যালয় আজি গহপুৰ সমজিলাৰ উদ্যোগত আচলতে প্ৰিজাইডিং অফিচাৰ আৰু পুলিং এজেণ্টসকলক প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে আমাৰ লগত গহপুৰ মহকুমাৰ সমজিলাৰ সম আয়ুক্তগৰাকী আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কিদৰে সাজু হৈছে অকণ ক'ব লাগে সাজু হৈছোঁ আমি এয়া প্ৰশিক্ষণ আৰম্ভ হ'লেই আমাৰ প্ৰতিটো চেল সক্ৰিয় হৈ আছে কাম কৰি আছে গোটেই অসমতে আচলতে অকল গহপুৰত বুলি নহয় গোটেই অসমেই সাজু হৈছে আমি আমাৰ DC ছাৰৰ তত্বাৱধানত গোটেই কামখিনি কৰি আছোঁ আৰু আজি সেয়া প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী তাৰপিছত আমি আৰু 2টা দিন আজি থিয়ৰিটিকেল তাৰপিছত আকৌ উইথ বেলট বক্স আমি শিকাম গতিকে এনেকৈ সাজু হৈছোঁ কেইটা পৰ্যায়ত অনুষ্ঠিত হ'ব প্ৰশিক্ষণ কি কয় কেইটা পৰ্যায়ত প্ৰশিক্ষণ অনুষ্ঠিত হ'ব প্ৰশিক্ষণ 3টা পৰ্যায়ত আৰু 1480গৰাকী আমাৰ প্ৰশিক্ষাৰ্থী মানে পলিং পাৰ্চনেলছ তেওঁলোকৰ আমাৰ টিচাৰ বহুতখিনি লোৱা হৈছে এইবাৰ ফিমেল টিচাৰ্ছো আছে বহুখিনি PS পলিং ষ্টেচন 31টা পলিং ষ্টেচন আমি উইমেন পলিং ষ্টেচন হিচাপে নিৰ্ধাৰণ কৰিছোঁ গতিকে সকলোৰে সমন্বয়ত ভালকৈ হৈ যাব লাগে সকলোখিনি আদৰ্শ ভোট কেন্দ্ৰ থাকিব নাই হয় থাকিব আমাৰ উইমেন পলিং ষ্টেচন 5টা আমি আদৰ্শ কেন্দ্ৰ বুলি এতিয়া ফিক্স কৰিছোঁ গতিকে তেওঁলোক সেইখিনি আমি সজাই পৰাই ৰাইজৰ কাৰণে আগবঢ়াই দিম সময়ত স্পৰ্শকাতৰ কিবা থাকিব নেকি স্পৰ্শকাতৰ নাই এতিয়া গহপুৰ আগতে আছিলে কিছুমান এৰিয়া আমাৰ স্পৰ্শকাতৰ হিচাপে কিন্তু এতিয়া আমাৰ গহপুৰখন যথেষ্ট ল এণ্ড অৰ্ডাৰ ফালৰ পৰা হওক বা সকলো ফালৰ পৰাই গহপুৰখন বহুত আগবঢ়া আৰু ইয়াৰ পিচফুল পৰিৱেশটো বহুত শান্তিপ্ৰিয় ৰাইজো কোনো অসুবিধা আমি পোৱা নাই গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা স্পৰ্শকাতৰ এৰিয়া বুলি আমাৰ নাই নিশ্চয় আৰু এই আচলতে গহপুৰ মহকুমাৰ সমজিলাৰ সম আয়ুক্তগৰাকী আমাৰ আৰু আছে মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ কিদৰে প্ৰশিক্ষণ কিদৰে দিছে ক'ব লাগে প্ৰশিক্ষণ কিদৰে দিছে আপোনালোকে প্ৰশিক্ষণ বিশেষভাৱে আমাৰ মহাবিদ্যালয়ৰ বিদ্যালয় পৰ্যায়ৰ বিশেষকৈ অধ্যাপকসকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰথমে দিয়া হৈছে গোটেই নিৰ্বাচন সম্পৰ্কত কিদৰে আমি প্ৰিজাইডিং অফিচাৰ বা এটা ভোট কেন্দ্ৰৰ সৈতে জড়িত যিসকল বিষয়া থাকিব সেই বিষয়াসকলক আমি প্ৰশিক্ষণ দিম ইতিমধ্যে আমাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত তিনিটাকৈ প্ৰশিক্ষণ কাৰ্য হৈ যোৱাৰ অন্তত আজি 3টা পৰ্যায়ৰ পুলিং বিষয়াসকলৰ যি প্ৰশিক্ষণ কাৰ্যৰ প্ৰথম দিনৰ কাৰ্যসূচী ইয়াত ছয়দুৱাৰ মহাবিদ্যালয়ত ৰূপায়ণ হৈ আছে আৰু ৰাতিপুৱা মানে মৰ্ণিং আৰু ইভিনিং 2টা শিফ্টত প্ৰায় 1450 পুলিং বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী আগন্তুক 3টা পৰ্যায়ত আজিকে ধৰি আৰু পৰৱৰ্তী 2টা পৰ্যায়ত সম্পন্ন কৰা হ'ব নিশ্চয় প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হোৱাৰ লগতে গহপুৰ সমজিলা ইতিমধ্যে সাজু হৈছে নিৰ্বাচনক লৈ আৰু ছয়দাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত তেনেদৰে পুলিং এজেণ্ট আৰু প্ৰিজাইডিং অফিচাৰসকলক প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ